ইয়াৰ পৰা এটা কথাই স্পষ্ট হৈছে যে কংগ্ৰেছ কেৱল মুছলমানৰ মাজত জীয়াই আছে অসমত আৰু এই মুছলমান সম্প্ৰদায়ৰ মানুহখিনিয়ে কংগ্ৰেছৰ ভোট দিবৰ কাৰণে ৰখি আছে। এইটো একদম স্পষ্ট, এইটো ক্লিয়াৰ কাট কথা। সমীক্ষাটোতো একদম একচুৱেল দি দিছে, কাৰণ এতিয়া দেখা গৈছে যে আমাৰ বিশেষ সম্প্ৰদায়ৰ মানুহখিনিৰ ওচৰতে, মুছলমান মানুহখিনিৰ ওচৰতে কংগ্ৰেছটো জীয়াই আছে। বৰ্তমানতো আমাৰ হিন্দু মানুহৰ মাজত নাই, খিলঞ্জীয়াৰ মাজত নাই, কংগ্ৰেছ খিলঞ্জীয়াৰ মাজততো দেখা নাযায়। গতিকে চি ভোটাৰ সমীক্ষাটো একদম একচুৱেল সমীক্ষা দিছে। নেক্সট টাইমটো বিজেপি গভমেণ্ট হ'ব, এইটোতো 100% খাটাং। কিন্তু কথাটো হৈছে কাৰ ভোট লৈ বিজেপি গভমেণ্ট হ'ব, যে এই আমাৰ যিখিনি আমাৰ থলুৱা মানুহ, যিখিনি আমাৰ হিন্দু মানুহ, সেইখিনি মাজতেই বিজেপি চৰকাৰখন হ'ব। গতিকে তাৰ কাৰণে সমষ্টি আমি নিজে ওলাই আছে। যিমানখিনি সমষ্টি আমাৰ মানে হিন্দু অধ্যুষিত বা খিলঞ্জীয়াৰ অধ্যুষিত, হিন্দু বুলি নকওঁ, খিলঞ্জীয়াৰ অধ্যুষিত, সেইখিনি সমষ্টিত বিজেপি গভমেণ্টে পাব। সমীক্ষাটো আমি যিখিনি দেখা পাইছোঁ 100% শুদ্ধ, আৰু তেওঁলোকে যিখিনি সমীক্ষা কৰিছে একচুৱেলি গ্ৰাউণ্ড ৰিপৰ্টত চাইছে। কাৰণ আপোনালোকে দেখা পাব যে বিজেপিয়ে সচৰাচৰ আমাৰ যিমানখিনি এতিয়ালৈকে ইলেকশ্যন খেলিছে, হিন্দু এলেকাত বিজেপি কাম কৰিছে, আৰু হিন্দু এলেকাত সচৰাচৰ বিজেপি 100% জিকে। আৰু ঠিক তেনেকৈ কংগ্ৰেছ কিন্তু অপজিট তাৰ। কংগ্ৰেছে এতিয়ালৈকে যদি বাচি আছে, তেতিয়াহ'লে দেখা পাব যে আপোনাৰ মুছলমান অধ্যুষিত অঞ্চলত, বিশেষকৈ চৰ চাপৰি বা মুছলমান যিখিনি, যেনেকৈ গোৱালপাৰা জিলাত যদি বাচি থাকে, তেতিয়াহ'লে জলেশ্বৰ বাহিৰে বেলেগ সমষ্টি দেখা পোৱা নাযায়। ঠিক তেনেকৈ কিছুমান সমষ্টি আছে যিবিলাকত মুছলমান অধ্যুষিত অঞ্চল বা বিশেষকৈ চৰ এলেকা, সেইবিলাকত কিন্তু তাৰ বাহিৰে কংগ্ৰেছৰ বাহিৰে বেলেগতো দেখা নাপাব। গতিকে আমাৰ বিশ্বাস চি ভোটাৰ যিটো গ্ৰাউণ্ড ৰিপৰ্টত লৈ পেলাই তেওঁ ৰিপৰ্ট দিছে, তাতে 100% শুদ্ধ আছে। যে যিহেতু গৌৰৱ গগৈ ডাঙৰীয়া আৰু মুছলমান মানুহৰ এটা মুদ্ৰা ইপিঠি সিপিঠি, তেনে ক্ষেত্ৰত তেওঁলোকে মুছলমান অধ্যুষিত অঞ্চলক লৈ পেলাইহে তেওঁলোকে ৰাজনীতি কৰিছে, আৰু সেইটোৱে উজনি অসমেই হওক বা য'ত হিন্দুৰ জনসংখ্যা বেছি আছে, তাততো আপোনাৰ বিজেপি CM কেণ্ডিডেটে বিচাৰিব আৰু মুখ্যমন্ত্ৰীক বিচাৰিব। সেইটো হয়। আৰু এতিয়া ক'বলৈ গ'লে এনেকুৱা হৈ গৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া হিন্দু হৃদয় সম্ৰাট, আৰু গৌৰৱ গগৈ বা অখিল গগৈ বা লুৰিণ গগৈ, তেওঁলোক মানে তিনিজন মিলাই এজনেই হওক বাৰু, তেওঁ মানে মিয়া হৃদয় সম্ৰাট। কংগ্ৰেছ আগৰ পৰা এটা মিয়া দলেই আছিলে, মুছলমানৰ দলেই আছিলে। কংগ্ৰেছ কেতিয়াও হিন্দুৰ নাছিলে দলটো, হিন্দু বিৰোধী দল। এই ৰাম জন্মভূমি মন্দিৰৰ আজিলৈকে ৰাহুল গান্ধী গৈ পোৱা নাই। কিয় যোৱা নাই তেওঁ সেইকাৰণে এইটো কৈছোঁ যে হিন্দুৰ কাৰণে বিজেপি, মুছলমানৰ কাৰণে কংগ্ৰেছ, এইটো মানে জল পটকে ওলাই গৈছে। আৰু মিয়াই এইটোও ভাবিছে, যদি আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আকৌ মুখ্যমন্ত্ৰী হৈ যায়, আকৌ উচ্ছেদিত হ'ব, আকৌ আমি কোনো বনাঞ্চল আমি দখল কৰিব নোৱাৰিম, সেইবোৰ ভয়তে আচলতে মিয়াসকলে মানে গৌৰৱ গগৈৰ সমৰ্থন। কংগ্ৰেছ দলটোতো এতিয়া জীয়াই আছে মিয়াৰ আশীৰ্বাদত, মিয়াৰ অক্সিজেন লৈ পেলাইহে জীয়াই থকা এটা দল। তেওঁলোকেতো মিয়া কৈ আছে, যিহেতুকে মিয়াৰ ভোটকেইটা তেখেতসকলে পাব নিশ্চিতভাৱে। কিন্তু সেয়াই ধৰ এখন চৰকাৰ গঠন কৰিবগৈ নোৱাৰিব। গৰিষ্ঠ সংখ্যক আমাৰ অসমীয়া, প্ৰতিজন অসমীয়াই উন্নয়নৰ যিটো ধাৰা, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যিটো উন্নয়নৰ ধাৰা, সেই ধাৰাটোত প্ৰতি ইতিমধ্যে অসমৰ জনতা আকৃষ্ট। আৰু এই কংগ্ৰেছ দলটোতো হিন্দুত্বৰ পৰা আঁতৰিয়ে গ'ল, অসমীয়া মানুহৰ পৰা বহু যোজন তেখেতসকল দূৰত। তেখেতসকলে নিশ্চিতভাৱে মিয়াৰ ভোটকেইটাই আশা কৰিব, মিয়াই তেখেতসকলক ভোট দিব। তেওঁলোকে গৌৰৱ গগৈকে বিচাৰিব, কাৰণ গৌৰৱ গগৈ অকল মিয়াই কৈ জীয়াই আছে। তেখেতৰতো বেলেগ একো ইছ্যুৱেই নাই এতিয়া। ৰাতিপুৱাৰ পৰা গধূলি হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলিও তেখেতে ক'বলৈ কুণ্ঠাবোধ কৰা নাই। মিয়াৰ চিম্পেথি আদায় কৰিবলৈকে কৈছে যে হিমন্ত বিশ্ব শৰ্মাক যিমান গালি পাব, যিমান বেয়াকৈ ক'ব, সিমান বেছি মিয়াই ভাল পাব। মেজৰিটি যি মুছলমান মানুহ, সেই মুছলমান মানুহে গৌৰৱ গগৈকে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে। যিহেতু এটা কাৰণেই বিচাৰিছে, বৰ্তমান যিগৰাকী আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আজি যিবিলাক উচ্ছেদ অভিযান, অবৈধ যিবিলাক বাংলাদেশী, তেখেতৰ যিবিলাক য'ত বসবাস কৰি আছিলে, সেইবিলাকক চবকে উচ্ছেদ কৰি আঁতৰাই দিয়া হৈছে। সেই বেদখল ভূমি তেখেতৰ দিনতে উদ্ধাৰ কৰা হৈছে, এই বিজেপি চৰকাৰৰ তেখেতৰ নেতৃত্বত হৈ থকা চৰকাৰখনৰ দিনতে। গতিকে এইবাৰ গৰিষ্ঠ সংখ্যক হিন্দু মানুহে বিজেপিক ভোট দিব আৰু বিজেপি চৰকাৰ গঠন হ'ব। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে হু ইজ বদৰুদ্দিন বুলি কৈ পেলাই তেখেতে মিছা কথা কৈ পেলাই 15 বছৰ অসম ৰাজত্ব কৰিছিল। এতিয়া তেওঁৰ পুতেকে কৈছে যে হু ইজ হিমন্ত বিশ্ব শৰ্মা, আৰু সেই ক্ষেত্ৰতে হিন্দু মানুহৰ এইটো অন্তৰ লাগি গৈছে, এইটো চেণ্টিমেণ্টত আঘাত হৈছে। তেখেতৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমীয়া মানুহে অসমত থাকি সুৰক্ষা অনুভৱ কৰিছে স্বাধীনতাৰ পিছত, আৰু হিন্দু মানুহখিনি তেওঁৰ পক্ষত থাকিব। এইবাৰতো ওলাই আছে ন জল পট